প্ৰিয় দৰ্শক, পুনৰ আকৌ এই পুৱাৰ আকাশত সেউজী পৰিৱেশৰ মাজত উপস্থিত হৈ আকৌ এবাৰ জীৱনৰ কিছুমান কথা আলোচনা কৰিবলৈ বা আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ মন কৰিছোঁ। আজি এই ভিডিঅ'টো ৰাস্তাতে ৰেকৰ্ডিং কৰাৰ বাবে হয়তো কিবা ভুল ক্ষতি হ'ব পাৰে, বহুলৈ ক্ষমা কৰিব। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল দ্য পাৱাৰ অফ মাইণ্ড, অৰ্থাৎ মনৰ অসীম ক্ষমতা। আমি যিকোনো সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰোঁ বা সমস্যা কি, ক'ত আৰু ইয়াৰ সমাধান সূত্ৰ কেনেকৈ, এই সকলো সমস্যাৰ সমাধান যদি আমি বিচাৰোঁ তেন্তে আমি প্ৰথমে আমাৰ মনটোক সুধিব লাগিব। কাৰণ আমাৰ ইয়াৰ মূল সমাধান সূত্ৰই হ'ল আমাৰ মন। এটা উদাহৰণ, আপোনালোকে সকলোৱে এটা ভাইৰেল ভিডিঅ' এটা দেখিছে চাগে। ইউটিউবত বা ফেচবুকত সাধাৰণতে দেখে এটি সৰু ল'ৰা যিজনে 3বাৰকৈ পৰীক্ষাত ফেইল কৰে, কিন্তু তেওঁক হেনো কোনোবা এগৰাকী ছোৱালী ক'ৰবাত ফেচবুকত চিনাকি হ'ল আৰু তেওঁ ক'লে, তুমি যদি 70 বা 80% লৈ পেলাই পৰীক্ষাত পাছ কৰিব পাৰা তেতিয়াহ'লে মই তোমাক ভাল পাম। পিছ মুহূৰ্ততে বা তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাত কিন্তু তেওঁ সেই সফলতা আনি দেখুৱাবলৈ সক্ষম হ'ল। অৰ্থাৎ তাৰ আগলৈকে তেওঁ মনে সেইটো বিচৰা নাছিলে বা কৰা নাছিলে, কিন্তু তেওঁ কিবা এটা আকাংক্ষা বা লক্ষ্য এটা থকাৰ কাৰণে সেইটো তেওঁৰ বাবে তেনে সহজ হৈ পৰিল। এইটো একমাত্ৰ উদাহৰণে নহয়, এইটো জীৱনৰ কাৰণে এক উপলব্ধি। যাওঁ আমি আমাৰ মনৰ ক্ষমতাৰ কথা। নিজৰ মনৰ ক্ষমতাক বুজক, উপলব্ধি কৰক আৰু তাক বাস্তৱত প্ৰয়োগ কৰাৰ এক অভ্যাস গঢ়ি তোলক। বাস্তৱ অৰ্থত ক'বলৈ গ'লে আমি মন কৰিলে আমি আমাৰ ঈশ্বৰ বা আমাৰ আৰাধ্যৰ সমানে ক্ষমতাশালী হ'ব পাৰোঁ। আৰু যদি আমি মনটোক যদি দৃঢ় কৰি ৰাখোঁ বা বিবেকক নতুন চিন্তা কৰিবলৈ দিওঁ, তেন্তে আমি কোনটো স্থানত আমি পাব পাৰোঁ সেইটো আমি হয়তো নিজে কল্পনা কৰি পেলাইও নাপাম। কিন্তু তাৰ বিপৰীতে যদি আমি আমাৰ মনটোক যদি সংকীৰ্ণ কৰি তোলোঁ বা ঠেক গণ্ডিৰ ভিতৰত ৰাখোঁ বা বিবেকক নতুন চিন্তা কৰিবলৈ নিদিওঁ আৰু বিভিন্ন ব্যক্তি বা ঘৰৰ অভিভাৱক, ওচৰ চুবুৰীয়া বা সমসাময়িক সমাজ ব্যৱস্থাত চলি থকা ঘটনা আৰু আমাৰ দৈনন্দিন জীৱনত দেখি থকা পৰিঘটনা আৰু আমি আমাৰ জীৱন শক্তি আৰু সামৰ্থ্যৰ সৈতে একাকাৰ কৰোঁ, তেন্তে সেইটোৱে আমাৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে। বেয়া নাপাব, আমি আমাৰ সামৰ্থ্যক বুজি নোপোৱা বা আমি সমসাময়িক ঘটনাবিলাকক দেখি সেই সিদ্ধান্ত গ্ৰহণ কৰাটোৱে বা আমাৰ মনত সাঁচি ৰখা সঞ্চিত স্মৃতি বা ছেভ মেমৰিটোৱে হ'ল আমাৰ জীৱনৰ উন্নয়নৰ এটা আটাইতকৈ ডাঙৰ হেঙাৰ স্বৰূপ, আৰু তেনে চিন্তাধাৰাই হ'ল আমাৰ এক অত্যন্ত মাৰাত্মক মূৰ্খামি চিন্তাধাৰা। বেয়া নাপাব, মূৰ্খামি বুলি মই কোনো ব্যক্তিক বুজাব বিচৰা নাই, আমাৰ চিন্তাধাৰাকহে ইয়াত প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ। আমাৰ আগৰ বহু ভিডিঅ'ত আমি উল্লেখ কৰোঁ বা কৰি থকাৰ দৰে আমাৰ জীৱনত জড়িত সমস্যা হ'ল আমি কেতিয়াও নিজক প্ৰশ্ন নকৰোঁ। আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা। যেতিয়ালৈকে আমাৰ জীৱনক আমি নিজে প্ৰশ্ন কৰাৰ অভ্যাস গঢ়ি নুতুলোঁ তেতিয়ালৈকে আমি কোনো সমস্যাৰ সমাধান নিজে কৰিব নোৱাৰোঁ। দ্বিতীয়তে, যদি আমি আমাৰ উজ্জ্বল ভৱিষ্যত জীৱন বা জীৱিকা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছোঁ আৰু যদি আমি সেই সমস্যাৰ পৰা সমাধান পোৱা নাই, তেন্তে আমি প্ৰথমে উপলব্ধি কৰিব লাগিব আমাৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ কি কি। মই এই ক্ষেত্ৰত আমি আমাৰ সন্মুখত দেখা দিয়া 3টা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰোঁ। সেই 3টা প্ৰত্যাহ্বান হ'ল, এটা হ'ল নিজে নিজক প্ৰশ্ন নকৰা, দ্বিতীয় প্ৰত্যাহ্বান হ'ল সপোন নেদেখা আৰু তৃতীয় প্ৰত্যাহ্বান হ'ল সংকীৰ্ণতাৰ মনোভাৱ বা
যাক আমি চেপ মেমৰি বা ধৰি লোৱা মানসিকতা বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে, যেতিয়ালৈকে আমাৰ গাঁও বা আমাৰ চুবুৰীৰ পৰা সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ কোনো ব্যক্তি বা কোনো লোকে প্ৰশাসনিক বিষয়াৰ সৃষ্টি নহয় বা প্ৰশাসনিক বিষয়াৰ চকীত নবহে, তেতিয়ালৈকে আমাৰ চেপ মেমৰি আছে যে আমি আৰু ইয়াতকৈ বেছি আগুৱাই যাব নোৱাৰোঁ বা আমাৰ আগুৱাই যোৱাৰ পৰ্যায় ইমানেই। দ্বিতীয়তে, আমাৰ চাৰিওফালৰ পৰা বা আমাৰ ব্যাসাৰ্ধত বসবাস কৰা সকলো লোকৰ জীৱনৰ মানদণ্ড বা জীৱিকাৰ উপায় যিমানলৈকে আমি দেখিছোঁ তাতকৈ ওপৰলৈ যোৱাৰ কথা আমি সপোন নেদেখোঁ বা আমি নাভাবোঁ বা আমাৰ মনলৈ নাহে। অৰ্থাৎ সৰু নাদৰ ভেকুলী এটাই যিদৰে নাদখনেই সম্পূৰ্ণ ব্ৰহ্মাণ্ড বুলি ভাবে, ঠিক সেইদৰে আমি আমাৰ দৃষ্টিৰ ভিতৰত থকা সমাজখনকে আমি আমাৰ ব্ৰহ্মাণ্ড বুলি ভাবি লওঁ বা ধৰি লওঁ। তৃতীয়তে, আমি কেতিয়াও নিজক প্ৰশ্ন নকৰোঁ যে কোনো এটা কাম বা কোনো এটা সমস্যা বা কোনো এটা কৃতিত্ব এক্সে ৱাইয়ে বা জেডে যদি কৰিব পাৰে তেন্তে মই কিয় কৰিব নোৱাৰোঁ? এই প্ৰশ্ন কিন্তু আমি কেতিয়াও নকৰোঁ, যাৰ ফলত আমি আনে কি কৰিছে, কি কৰা নাই, আনে কিমান দূৰ আগুৱাই যাব পাৰিছে, আগুৱাই যাব পৰা নাই, সেইখিনিতে আমাৰ চিন্তাধাৰা সীমাবদ্ধ হৈ থাকে। তাৰ ফলত তাতকৈ অধিক ওপৰলৈ গৈ পেলাই বা আনে কোৱাতকৈ আমি পৃথককৈ কিবা এটা কৰিম বুলি আমাৰ ভবাৰ অৱকাশ বা ভবাৰ স্ক'প আমাৰ মনতে জাগি নুঠে। যাৰ ফলত কি হয়, আমি ডাঙৰ সপোন দেখাত ব্যৰ্থ হওঁ। ফলত জীৱনৰ সফলতা লাভ কৰিবলৈ হ'লে আমি সদায় এই তিনিটা প্ৰত্যাহ্বানৰ প্ৰথমে মুখামুখি হ'ব লাগিব। সেই প্ৰত্যাহ্বান তিনিটা হ'ল কি? প্ৰথমে আপুনি নিজক প্ৰশ্ন কৰক, দ্বিতীয়ত আপুনি ডাঙৰ সপোন দেখক আৰু তৃতীয়ত সংকীৰ্ণতা মনোভাৱ বা চেপ মেমৰিৰ পৰা ওলাই আহি পেলাই বহল পৃথিৱীখনক চাবলৈ প্ৰয়াস কৰক। দেখিব সকলো সমস্যাৰ সমাধান আপোনাৰ ভিতৰতে আছে। অৰ্থাৎ আপোনাৰ মনে বিচাৰিলে আপুনি ঈশ্বৰৰ সমান শক্তিশালী। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক। ইয়াৰ পৰা যদি আপোনালোক কিঞ্চিত মানুহ উপকৃত হয় তেন্তে আমাৰ এই কাম সাৰ্থক হ'ব বুলি মনতে ভাবিম।